বিয়াখিনি ধুনীয়াকৈ বনাইছা দেই বৌ। হয় নেকি চুইটি? অঁ বৌ, থেংক ইউ। বাই দ্য ৱে মা, কথা এটা কওঁ, দামিনীৰ বিয়াৰ কথা কি ভাবিছে আপুনি? তাইতো বিয়াৰ বয়স হৈছে ন? অহ থেংক গড, কোনোবাই যে মোৰ বিয়াৰ কথা ভাবিছে, নহ'লে সকলোৱে পাহৰিয়ে গৈছিলে এইখন ঘৰত যে বিয়া দিবলগীয়া ছোৱালী এজনীও আছে বুলি। তোৰে বিয়াখন আছে অ', ভাল ল'ৰা এটা বিচাৰিব লাগিব। আৰু বিয়াখন দিলেই হ'ব জানো? যৌতুকৰ কথাওতো ভাবিব লাগিব, তোৰ লগত কিবা কিবি দিব লাগিব নহয়। মা, তোমালোকে কি এতিয়ালৈকে মোৰ সম্পত্তিৰ একো কথাই আলোচনা কৰা নাই নেকি? কি দিম কি নিদিম পাতিছোঁ। যৌতুকটো এনেকুৱা বস্তু নহয় ন যে 2-3টা বস্তু দিলেই হৈ যাব, বহুতবিলাক বস্তু দিব লাগিব। হয় আকৌ। বৌ, তুমি আহোঁতে কি কি লৈ আহিছিলা? মই যৌতুকৰ সম্পত্তি হিচাপে একোৱেই অনা নাছিলোঁ। এনেকৈয়ে গুচি আহিছিল আৰু। কিয় বৌ, কিয় অনা নাছিলা? তুমি বিয়া হৈ আহোঁতে তোমালোকৰ মা দেউতাহঁতৰ সন্মতি নাছিলে নেকি বিয়াখনত? নাই নাই, তেনেকুৱা কথা একো নহয়। খালি কি বৌ? কোৱা। ৰাহুল দাইটা ভাল ল'ৰাৰ কাৰণে বৌক আনিবলৈ পালে, নহ'লে কোনোবাই আনিব নেকি? মই মোৰ মৰমেৰে আৰু বৰ আদৰ যত্নেৰে এইখন ঘৰক আঁকোৱালি লৈছোঁ। মোৰ মৰম আৰু ভালপোৱাই সকলোতকৈ ডাঙৰ সম্পত্তি, মই যিটো ভাবোঁ। কি যে আৰু ন বৌ, মই কি অহা নাছিলোঁ নেকি? মই কি আদৰি লোৱা নাছিলোঁ নেকি এইখন ঘৰক? সঁচাকৈ পায়সখিনি বৰ ধুনীয়া হৈছে, আমাৰ মায়ে বনোৱাৰ দৰে হৈছে। বোৱাৰীজনী যেনেকুৱা বনোৱাও তেনেকুৱাই হৈছে, আচলতে মনটো ভাল যে। তাকেই। শান্তি, তোৰ ডাঙৰ বোৱাৰীজনী সঁচাকৈ বহুত ভাল, বৰ অমায়িক ছোৱালী, এনেকুৱাহে হ'ব লাগে। সঁচাকৈ প্ৰিয়াই আমাৰ অন্তৰখনে জিকি পেলাইছে, ইমান ধুনীয়াকৈ খোৱা বোৱা ৰান্ধি কৰি খুৱাইছে আমাক। আৰে খুৰী, পত্নী কাৰ? সকলোৱে তাইক একেবাৰে ইমান প্ৰশংসা কৰিছে, তাই ইমান ধুনীয়াকৈ বনাব জানে। সৰু বোৱাৰী চুইটি, তই সকলোকে ক্ষমা খোজ। অ'কে, চৰি। চুইটিয়ে খঙতে তাৰ পৰা গুচি গ'ল, কিন্তু যাওঁতে সিহঁতৰ পায়সৰ বাতিটো খঙতে পেলাই থৈ গ'ল। চুইটি, তুমি খুৰীৰ সেইখিনি এনেকৈ কিয় পেলাই দিলা? চুইটি, তই কিয় ইমান খং দেখুৱাইছ? মা, মই একো খং দেখুওৱা নাই, শিৰত কিবা পোক এডাল পৰি আছিলে, সেইকাৰণেহে মই এনেকৈ পেলাই দিছোঁ। সেইকাৰণে মই এনেকৈ হাতখন মাৰি দিলোঁ, বুজিলা বৌ? কিবা পোক পৰি আছিলে? তেনেহ'লে ভালেই কৰিলা দিয়া। আমি ভাবিছিলোঁ তই কিবা খং কৰিছ। নাই মা, কিয় খং কৰিম আকৌ মই? চৰি বৌ। নাই দিয়া, একো নাই, তুমি ভালেই কৰিলা। আহা, তুমিও ক্ষীৰ খোৱাহি। থেংক ইউ বৌ। বৌ, বৌ, আজিৰ পৰা জুইত বা গেছত তুমি একো বনাব নালাগে, আজিৰ পৰা এই মাইক্ৰৱেভটোতে বনাবা। কি? এইটোত চুইটি, মই এইটোত একো বনাব নোৱাৰো দেই। আচলতে মই এইবিলাকত একো বনাই পোৱা নাই। আৰু তুমি কি ভাবা, এইবিলাক মেচিন চেচিনত বস্তু বনালে ভাল লাগে নেকি? অকণো ভাল নালাগে। তাতকৈ তুমি জুইত বনাবা, কিমান ভাল লাগিব খাবলৈ। জুইত বনোৱা ভাত তৰকাৰী খোৱাদি বেলেগ জানা। আৰু মাহঁতেওতো জুইত বনোৱাহে ভাল পায়, এইবিলাক মেচিন চেচিনত দিলে ভাল নাপায় নহয়। কি যে নহয় বৌ, তুমি মানে মাইক্ৰৱেভ মানে অভেনটো তুমি ইউজ কৰিবলৈ নাজানা? কি যে অল মডেলৰ তুমি, কি জানা? তোমালোকৰ তাত কি ডাইৰেক্ট হাতেৰে খানা বনাই নেকি কোৱা? বৌ ঘৰৰ পৰা আহিছে জানো? ডাইৰেক্ট জংঘলৰ পৰাহে বিয়া হৈ আহিছে আমাৰ ঘৰলৈ, গতিকে কি জানিবনো? এই অভেনটোৰ নাম চাগে প্ৰথমবাৰলৈ শুনিছে। দেখি পালেহে এনেকুৱা বস্তু দেখিয়ে পোৱা নাই, কেনেকৈ ব্যৱহাৰ কৰিবলৈ জানিব? আজিকালি চব টেকন'লজিৰে যুগ বৌ, গতিকে সময় থাকোঁতেই চব শিকি লোৱা। এই টেকন'লজিতকৈ মোৰ হাতৰ ওপৰত বেছিকৈ বিশ্বাস আছে, গম পাইছানে? মই এই হাত দুখনেৰে সকলোবোৰ কাম কৰিব পাৰোঁ, আৰু মই এই হাত দুখনেৰে কৰা কামহে পচন্দ কৰোঁ। আৰু কিবা খাবলৈ বনালেও অন্তৰৰ পৰাই বনাওঁ। হ'ব দিয়া, তুমি এইবিলাক পিছতো বনাই থাকিবা। আগতীয়াকৈ এই অভেনটোত বনোৱা কিবা কিবি খাই লোৱাচোন, এটলিষ্ট টেষ্ট কৰিতো চোৱা। ৰখিবাচোন, মোৰ ঘৰকেইটা খাৰিবলগীয়া আছে, মই আহি আছোঁ। ইমান অল মডেলৰ এইজনী। তাকেহে সৰু বৌ, ইয়াত মই ধুনীয়াকৈ কেক এটা বনাইছোঁ, দুইজনী টেষ্ট কৰি চাব ব'লা। ঠিক আছে দিয়া। এতিয়া দেখিলে মা? হয় দেই, সঁচাকৈ আমাৰ যুগত এনেকুৱা বস্তু নাছিল দেই। ৰাম ৰাম, কি বস্তু ওলালো এইবোৰ। চুইচ দিলি আৰু কাপোৰ ধোৱা হৈ গ'ল। হে ভগৱান, আজিকালি দেখোন মানুহে একো কৰিবই নালাগে। মা, সেইকাৰণেতো কৈছোঁ আজিকালি টেকন'লজিৰ যুগ বুলি। কোনেনো এইবিলাক অল মডেলৰ কামবিলাক কৰি থাকে? 5 মিনিটো নালাগিল, হয়নে নহয় মা? হয়, নোহোৱা নহয় কথাটো। সঁচাকৈ সৰু বোৱাৰী, তই মোৰ কাম আৰু সহজ কৰি দিলি। আজিৰ পৰা মোৰ আৰু টেনশ্যন নাই। ইমান ভাল এই মেচিনটো। প্ৰিয়া একো বুজিয়ে নাপায় এইবিলাক। আচলতে মাকৰ ঘৰত দেখি পোৱা নাই যে এইবিলাক। দেখি পোৱা নাই বাৰু মানিছোঁ, কিন্তু ইয়াততো দেখিছে ভালে পাব লাগে, ব্যৱহাৰ কৰিব লাগে। তাই হাতেৰে কৰি ভাল পায় যে সকলোবিলাক কাম। বৌক মই বুজাই নোৱাৰিছোঁ আৰু।
ধুনীয়াকৈ খৰকেইটা খাই লওঁ এখেতো আকৌ অফিচলৈ যাব হ'ব নহয় কিবা বনাই খুৱাবই লাগিব কি কৰিছা বৌ তুমি হাতেৰে ঘৰ খাৰিবলৈ ওলাইছা হাতেৰে খাৰিবলৈ ওলাইছো কিনো ডাঙৰ কথা বৌ এইটো লোৱাচোন ভেকুৱাম ক্লিনাৰ এইটোৱে নিজে নিজে গোটেই ঘৰবিলাক চাফা কৰি দিব তুমি একো কৰিব নালাগে তুমি খালি চুইচটো টিপি দিলেই হ'ল ভাল কথা কিন্তু মই এনেকৈ ঝাৰু লগাই ভাল পাওঁ দিয়া এটা এক্সাৰচাইজৰ নিচিনাও হৈ দিয়াচোন আৰু এনেকৈয়ে মোৰ শান্তি লাগে বাহ ঘৰ ঝাৰু দিলেও শান্তি লাগে কাৰোবাৰ ঘৰৰ পৰা ফোন কৰিছে ৰ'বাচোন হেল্ল' কি মা এতিয়া কেনে আছে ঠিক আছে মই অলপ পাছতে যাম বাৰু শুনাচোন চুইটি বৌ মই ঘৰলৈ যাব লাগিব গম পাইছানে এই সপ্তাহটো আহিব পাৰো নে নোৱাৰো ঠিক নাই তুমি ঘৰখন ভালকৈ চম্ভালি ল'বা মাকো কওঁগৈ বাৰু ঠিক আছে দিয়া হ'ব দিয়া মোৰ একো টেনশ্যন নাই চব মেচিনতে দিমেই আৰু হ'ব দিয়া ভাল বাৰু মই মাক কওঁগৈ ঠিক আছে যোৱা কি হ'ল প্ৰিয়া মা ঘৰৰ পৰা ফোন কৰিছিলে মায়ে বোলে অসুখ অকণমান টানি হৈছে মই যাব লাগিব এতিয়াই অসুখ হৈছে যেতিয়া যা নহ'লে হ'ব দিয়ক মা মই বাৰু সোনকালে আহিবলৈ চেষ্টা কৰিম হ'ব দে যা বোৱাৰী এইটো কি লৈ আছো হাতত এইটো মা সেইটো খৰখৰা মেচিন ইয়াৰ নাম হৈছে ভেকুৱাম ক্লিনাৰ কি যেন ওলাব আৰু সেই হৰি দে হ'ব দে মই আৰতিহঁতৰ ঘৰৰ পৰা আহোঁচোন কিবা অল্ড মডেলৰ নিচিনা মানুহবিলাক একো বুজালেও নুবুজে এটা কথা বাৰু আগতে দেখা পোৱা হয়তো কথা নাছিলে দেখা নাই যে পোৱা সেইকাৰণে চাগে তেনেকুৱা আগতে ইমান ডাঙৰ টিভি আছিলে নেকি ইয়াৰ কিমান বস্তু আনিছো মই প্ৰথম দেখা পাইছে চুইটি কি মা ঘৰৰ বহুতবিলাক কাপোৰ থুপ খাই গৈছে ডাঙৰ বোৱাৰীজনীও নাই গম পাইছই চাগে কাপোৰখিনি ধুব লাগিছিল নহয় মেচিনতে দিওঁ নে কি কৰ কৰচোন আপুনি চিন্তা নকৰিব মা মই লগতে ধুই দিম 5 মিনিটো নালাগে ঠিক আছে দে সোনকালে যা ঠিক আছে মা মই আহি আছো ৰ'ব সোনকালে কামবিলাক হ'লেই হ'ল আৰু যেনেকেই নকৰক আকৌ এবাৰ চলাই চাচোন হয় নেকি নাই মা মই বহুতবাৰ ট্ৰাই কৰিলো কিন্তু নুঘূৰেই চুইটি কাম এটা কৰ কাপোৰবিলাক মেচিনৰ পৰা উলিয়াই আন হাতেৰে ধুম মোৰ হাতেৰে ধোৱাৰ অভ্যাস নাই নহয় মা মই নোৱাৰো হাতেৰে ধুবলৈ এনেকুৱা কৰিয়ে পোৱা নাই যদি ডাঙৰ বোৱাৰী প্ৰিয়া হোৱা হ'লে লগতে কৈ দিলেহেঁতেন কাউলে বাদে নাচালে হয় তাই হাতেৰে কৰা আধা ঘণ্টাও কাম নহয় তই খালি মেচিনহে ব্যৱহাৰ কৰিব জান হাতেৰে একো এটা কৰিব নোৱাৰ এতিয়া দেখিলি মেচিন নহ'লেও যে কেতিয়াবা হাতকেইখনৰ দৰকাৰ হ'ব সেইটো কথা কেতিয়াবা উপলব্ধি কৰিছিলি নে হ'ব দে মই ধুম আৰু উপায়টো নাই হ'ব দিয়ক মা আপুনিয়ে ধৰক মই ৰুমৰ কাপোৰ কেইটামান আছে সেইকেইটাকে সামৰি থৈ আহোঁ শান্তি তোমাৰ গাটো কিমান বেয়া হৈছে তুমি দেখিছানে ইমানবিলাক কাম তুমি অকলে কৰিছা ডাঙৰ বোৱাৰী হোৱা হ'লে তুমিতো ইমান কষ্টই নাপালাহেঁতেন মোৰ মূৰটো খুবকৈ ঘূৰাইছে গম পাইছেনে তোমাৰ কাপোৰ কানি সেয়া ভিজিয়ে আছে তোমাৰ কিয় বেমাৰ নহ'ব যোৱা শান্তি ধুনীয়াকৈ কাপোৰ কানিবিলাক সলাই লোৱাগৈ শান্তি উঠাচোন কি হৈছে তোমাৰ নাই মই এতিয়াই ডক্টৰ মাতিব লাগিব শান্তি চকু মেলাচোন বজাৰত মানে সকলোবিলাক দোকানেই বন্ধ কৰিলে একো জুচি নাপালো কাম এটা কৰ ডাঙৰ বোৱাৰীয়ে যে হাতেৰে চলাই সেইটোকে উলিয়াই আনছা আলমাৰিটোৰ পৰা সেইটোৱে কাম চলাব লাগিব আৰু অকণমান খালেহে মোৰ গাটোত বল পাম মা সেইটো মই চলাব নাজানো নহয় যোৱা গৈ পেলাই তুমি আৰাম কৰাগৈ জুচ মই বনাম যোৱা মা মই বনাই দিম ৰবা দামিনীয়ে কৈছে ৰবা বনাই দিম বুলি সেইজনীও একো কৰি পোৱা নাই নাজানো আৰু মই আৰু সহ্য কৰিব নোৱাৰো বুজিছে প্ৰিয়াক মাত দিয়ক আৰু তাই নহ'লে দেখোন ঘৰখন একোৱেই নহয় তাই যোৱাৰ লগে লগে প্ৰমাণো কৰি থৈ গ'লে এইটো একো চিন্তা কৰিবলৈ নালাগে বাৰু বেছি কাম কৰাৰ কাৰণে অকণমান দুৰ্বল হৈছে ঔষধ পাতিখিনি ভালকৈ খাই থাকিলেই হ'ল আৰু তেওঁক বহুত আৰামৰ প্ৰয়োজন কিন্তু তেওঁ ভিটামিনৰ বুটল খাব লাগিব মই লিখি দিছোঁ আনি দিব ঠিক আছে দিয়ক চুইটি হ'ব দিয়ক মই আহোঁ হয় তুমি চিন্তা নকৰিবা মা তোমাৰ একো নহয় দুদিন পিছতে আমাৰ এইও আহি যাব তাইতো এনেকৈ মোক এৰি কেতিয়াও নাযায় মাকৰ অসুখ কাৰণেহে যাবলগীয়া হ'ল যাবতো লাগিবই মাকজনীও অকলশৰীয়া মা কি হৈছে মা ভাল পাইছে ভাল পাব দিয়ক চুইটি তই কাম এটা কৰচোন মোক ডক্টৰে ফলৰ জুচ খাবলৈ কৈছে
তোৰ মেচিনটোত ফটাফটকে মোক জুচ অকণমান বনাই দেচোন মা মানে জুচাৰটো বেয়া হৈ আছে নহয় একো নহয় দিয়ক মই বজাৰৰ পৰা আনি দিম আপোনাৰ কাৰণে জুচ সোনকালে যোৱা চুইটি ব'লা আমি লৈ আহোগৈ ঠিক আছে ব'লা তুমি চিন্তা নকৰিবা শান্তি ভাল হৈ যাব তোমাৰ খালি অকণমান আৰাম কৰা